Welcome. বহাগ বিহু আহি পালেহিয়ে কিন্তু আমাৰ ঘৰত বহাগ বিহু বুলি নহয় মানে এই কুলি চৰাইজনী বহুত দিনৰ আগৰ পৰাই আছে আৰু পিছফালে যে আমাৰ এই অমিতা গিজোপা ইয়াতে অমিতা বহুত লাগি থাকে আৰু যোনবোৰ পকা পকা সৰু অমিতা সেইবিলাক মানে মই চিঙি নানো এই চৰাইবিলাকক খাবলৈ দিওঁ আৰু ৰাতিপুৱাৰ পৰা কিমান যে চৰাই আহে বেলেগ বেলেগ ধৰণৰ সকলোবোৰৰ মই নাম নাজানো ভাটৌটো দেখা পাওঁ আৰু ইয়াতে মানে সিহঁতি গম পোৱা হৈ গৈছে মই যে নেখেদো ইহঁতক খাবলৈ দিছোঁ আৰু এই কুলিজনী ৰাতিপুৱা 5টামান বজাৰ পৰা ইয়াতে কু কু কৰিয়ে থাকেহি আৰু ইমান ধুনীয়া ধুনীয়া চৰাইবিলাক আজি আকৌ মোবাইলটো হাতত আছিলে সেইকাৰণে ভিডিঅ' কৰি থলোঁ। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। লখিমী ব্লগছৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব সকলোৱে আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া মই ৰাতিপুৱা যিখিনি কাম আছিলে গোটেইখিনি কৰি মেলি গা পা ধুই চাকিগছ জ্বলাই আহিছোঁ। এয়া গামোচা মূৰত আছেই, চাকিগছ জ্বলাই আহিলোঁ। এতিয়া এটা ব্ৰেকফাষ্টৰ মানে ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। একদম হেল্ডি ব্ৰেকফাষ্ট বনাব লৈছোঁ আৰু চিধাই কিটচেনলৈ আহিছোঁ কাৰণ দিনটো কিটচেনতে আধাখিনি সময় যায়েই এনেও। আৰু এতিয়া মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি বনাব লৈছোঁ। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। মই চুজিৰ উত্তাপাম বনাব লৈছোঁ। যদি চুজিখিনি মানে গোটা গোটা টাইপৰ হয় তেনেহ'লে মিক্সিত পিচি ল'ব পাৰে। মোৰ চুজিখিনি একেবাৰে মিহি আছিলে সেইকাৰণে মই মিক্সিত পিচি লোৱা নাই। চুজিখিনি এতিয়া মই অলপমান পানী দি ফুলিবৰ বাবে 10 মিনিটৰ কাৰণে থৈ দিম আৰু যদি আপোনালোকৰ দৈ আছে তেনেহ'লে দৈ দিব আৰু দৈ মানে আমাৰ দৈখিনি টেঙা হৈ গ'ল সেইকাৰণে মই দিয়া নাই দৈ। মানে আচলতে দৈ দি খাই বেছি ভাল লাগে কিন্তু টেঙা দৈ দিলে মানে খাবলৈ বেয়া হয় সেইকাৰণে মই পানী দিছোঁ। এতিয়া 10 মিনিটৰ কাৰণে এইখিনি ফুলিবৰ বাবে মই ঢাকি থৈ দিম, তেতিয়ালৈকে বাকী বস্তুবিলাক যোগাৰ কৰি লওঁ। আগফালে ইয়াতে ৰুই লোৱা এই পদিনা কেইডালমান মই এনেই ৰুই থৈছিলোঁ, যিহেতু বৰষুণ নাই এতিয়া, বৰষুণ দিলেহে চাগে বাঢ়িব। এই অকণমান অকণমানকৈ বাঢ়িছে ইয়াতে, এইকেইডালকে ছিঙি লৈছোঁ আজি চাটনি অকণমান বনাম বুলি। মানে উত্তাপামটো চচ নহ'লে চাটনি অকণৰ লগতহে খাই বেছি ভাল লাগে সেইকাৰণে এতিয়া পদিনা চাটনি বনাবলৈ কেইডালমান পদিনা লৈছোঁ আৰু ধনিয়া লৈছোঁ। এফালে তেতেলী অকণমান শুকান তেতেলী আছিলে, অকণমান গৰম পানী দি মই তিয়াই থৈছোঁ। নেমুও দিব পাৰে। চাটনি কেনেকৈ বনায় সকলোৱে জানেই, নহৰু জলকীয়া এইখিনি মই এতিয়া অকণমান চাটনি বনাই ল'ম। এতিয়া মই উত্তাপাম বনাবৰ বাবে 2টা গাজৰ লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ। আপোনালোকে বেলেগ পাচলিও ল'ব পাৰে, যেনে কেপচিকাম ল'ব পাৰে, বিলাহী নহ'লে বন্ধাকবি ল'ব পাৰে। মানে উত্তাপামত বেলেগবিলাক পাচলি ইমান এটা ভাল নালাগে, অকল এইকেইটা বস্তু দিব পাৰে, বিন, গাজৰ, পিঁয়াজ, বিলাহী আৰু কেপচিকাম। বন্ধাকবিও দিব পাৰে অকণমান, সেইকেইটা পাচলিয়ে ভাল লাগে। বেলেগ ধৰক ফুলকবি বা বেলেগ ধৰণৰ পাচলিবিলাক ইমান টেষ্ট এটা মানে নালাগে খাবলৈ। এতিয়া মই সেইকাৰণে অকল গাজৰ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। গাজৰখিনি ধুনীয়াকৈ বাকলি গুচাই সৰু সৰুকৈ মানে এতিয়া কাটি মই চপাৰত চপ কৰি ল'ম। আপোনালোকৰ যদি চপাৰ আছে তেনেহ'লে চপাৰত দি দিব, খুব সোনকালতে হৈ যায়। আৰু নহ'লে আপোনালোকৰ ৰুকনিটোতো চবৰে ঘৰতে থাকেই, আমাৰ যে চাটনি বনোৱা ৰুকনিখন, সেই ৰুকনিখনত আপোনালোকে বা কি বুলি কয় নাজানো, আমি ৰুকনি বুলিয়ে কওঁ। ৰুকনিখনত ধুনীয়াকৈ ৰুকি ল'ব, মানে তেতিয়া মিহি হৈ যাব। মানে মিহি নহ'লে উত্তাপামটো মানে বনাওঁতে ফাটি যাব সেইকাৰণে। নহ'লে পিঁয়াজটো একেবাৰে সৰুকৈ যদি কাটিব পাৰে কাটিও ল'ব পাৰে, কিন্তু গাজৰটো গোটা হৈ থাকিলে মানে উত্তাপামটো ফাটি যাব, মানে সেইকাৰণে পাৰিলে মানে ৰুকনিত ৰুকি ল'ব। এইখন ৰুকনি, মই এতিয়া ৰুকনি নামাৰোঁ, মই দেখাইছোঁ আপোনালোকক। মই ইলেক্ট্ৰিক চপাৰটোত মই চপ কৰি ল'ম। এতিয়া চপাৰটোত গোটেইখিনি দি মই চপ কৰি ল'ম। আৰু গাজৰ 2টা লৈছিলোঁ, 2টা বেছিয়ে হৈ গ'ল সেইকাৰণে অকল এটাই দি লৈ এতিয়া হৈয়ে যাব। আমি মানুহ মানে আমিকেইটাইহে আছোঁ। এতিয়া এইখিনি দি মই ইলেক্ট্ৰিক চপাৰটোত চপ কৰি ল'ম আৰু এইটো আগাৰৰ ইলেক্ট্ৰিক চপাৰটো বহুত ভাল হয় এইটো চপাৰ। বাকীখিনি বস্তু যোগাৰ হয় মানে চুজিখিনি ফুলি গ'ল, দেখিছেনে? পানী যিমান দিছিলোঁ গোটেইখিনি পানী শুহি লৈছে আৰু ফুলি গৈছে। এতিয়া মই এই যিমানখিনি চপ কৰি লৈছিলোঁ যে পাচলিখিনি, এইখিনি মই এতিয়া ইয়াতে দি দিম, দি লৈ মিক্স কৰি দিম। এতিয়া ইয়াতে মই দিছোঁ নিমখ। নিমখটো মানে আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব আৰু ইয়াতে অলপমান পানী দিব লাগিব, মানে বেটাৰটো একেবাৰে ডাঠো হ'ব নালাগে, একেবাৰে পাতলো হ'ব নালাগে। এতিয়া মই ইয়াতে আধা পেকেট ইনো দিম আৰু ইনোটো মানে এক্টিভেট হ'বৰ বাবে ওপৰত এনেকৈ ইনোৰ ওপৰত অকণমান পানী দি দিব লাগে, তেতিয়া ইনোটো এক্টিভেট হৈ যায়।
আৰু ইনো যদি নাথাকে তেনেহ'লে বেকিং সোডা আধা চামুচ দি দিব একেটাই হয় একেটাই কাম কৰে আৰু এইখিনিতে একেটা ডাইৰেকশ্যনতে ঘূৰাই আৰু লগে লগেই বনাম আৰু ইনো দিয়াৰ পিছত মানে বহুত দেৰিলৈকে থৈ দিব নালাগে এতিয়া টাৱাখন গৰম হ'বলৈ দিছোঁ যিকোনো টাৱাতে বনাব পাৰে লাগি নধৰে এইটো আৰু মই অকণমান ঘি লগাই দিছোঁ ঘি ৰিফাইন তেল মিঠাতেল যিকোনো লগাব পাৰে ঘিটো হেল্ডি হয় কাৰণে মই ঘিটোৱে লগাই দিছোঁ আৰু এইটো পিঠাৰ নিচিনাকৈ এটা শ্বেপ দিছোঁ আৰু ওপৰত ঢাকনখন লগাই দিম দুইটা চাইডে সিজিবৰ বাবে এতিয়া এটা চাইডে সিজিছেই মই ঢাকনখন অঁতৰাই দিলোঁ অকণমান ঘি লগাই দিছোঁ নলগালেও হৈ যায় লাগি নধৰে এতিয়া মই লুটিয়াই দিম আৰু দুইটা চাইডে সিজাই ল'ম এখন এখনকৈ বনাই দিম চুজিৰ হালোৱা চবেই বনাই খায়েই কিন্তু এনেকৈ খুব কম বনাই খাই চাগে এনেকৈ বনাই খাবচোন আপোনালোকে ট্ৰাই কৰিব ঘৰত আৰু ল'ৰা ছোৱালীয়ে টিফিনত দিলেও খাই খুব ভাল পাব মানে সকলোৱে খাই ভাল পোৱা এটা বস্তু খুব ভাল লাগে চুজিৰ চিলা হওক বা উত্তাপাম হওক আৰু বহুত হেল্ডি হয় আপোনালোকে যদি কোনোবাই ৱেট লছো কৰি আছে বা ৱেট মেইনটেইন কৰিবও যদি বিচাৰে এইটো আপুনি ডিনাৰতো খাব পাৰে কোনো কথা নাই আমিতো ডিনাৰতো বনাই খাওঁ আৰু ব্ৰেকফাষ্টতো বনাই খাওঁ ট্ৰাই কৰিব আপোনালোকে আৰু কেনেকুৱা পালে খাই মোক কমেণ্ট কৰি জনাব বহুত টেষ্টি লাগে খাই এয়া চাটনিখিনিও মই বনাই ল'লোঁ পদিনা চাটনিখিনি আৰু এয়া দুখন মানে বনাই হৈছিলে সেইকাৰণে প্ৰথমে মানুহজনকে দি লওঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে আৰু খায়ো ইমানেই টেষ্টি লাগে আৰু পাচলি যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোবাই নাখায় তেনেহ'লে এনেধৰণে মিহিকৈ মানে ইয়াৰ লগত মিক্স কৰি দিলেতো গমেই নাপাব ল'ৰা ছোৱালীয়ে এনেকৈ দি আপোনালোকে বনাই ল'ৰা ছোৱালীকো খুৱাব পাৰে গোটেইখিনি আপোনাক নাই দিয়া চাটনিখিনি অকণমান চাটনি মুণ্ডত থ'ব মানে ইহঁতৰ লগত থ'ব আপুনি মুখখন যেনেকৈ ফুলাই থাকে মানুহে ভাবিব বুলিব অকল খঙতে কৰি থাকে নেকি আমাৰ হাঁহি চাহি নামাৰিব ফ্ৰেছ কাটিংটো এনেকুৱা ফ্ৰেছ কাটিং সেনেকুৱা মগুলিন ফ্ৰেছ এইফালে চাই হাঁহি এটা মাৰি দিয়ক হাই এভৰিৱান এতিয়া আমি আহিছিলোঁ ইহঁতক স্কুলৰ পৰা নিবলৈ আজি পৰীক্ষা শেষ হ'ল আৰু কি খাই আছা বেটা এয়া ফ্ৰাইড পটেটো আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু বেটাই এসপ্তাহৰ পৰা মানে জিদ কৰি আছিলে যে পৰীক্ষা মানে শেষৰ দিনাখন আমি নিবলৈ আহিব লাগে সেইকাৰণে নিবলৈ আহিলোঁ কিন্তু নিবলৈ অহাৰ উদ্দেশ্যটো মানে অকল এটাই যে কিবা এটা খাবলৈ দিব লাগে সেইকাৰণে এতিয়া স্পাইৰেল পটেটো চাওঁ দেখাই দিয়া আকৌ ফ্ৰেঞ্চ ফ্ৰাই আৰু এক্সাম কেনেকুৱা হ'ল কৈ দিয়া আকৌ ভাল মাজনী এক্সাম কেনেকুৱা হ'ল বহুত ভাল হৈছে এইটো ৰিজাল্টতহে গম পোৱা যাব তাৰপিছতে এতিয়া আমি আহি আছোঁ কিনিবলৈ আহিছোঁ বেটা চাৰ্লি আজি আমাৰ ঘৰলৈ নতুন এজন সদস্য আহিব মানে এতিয়া আনিবলৈ আমি আহি আছোঁ চাই থাকিব নামটো কি ৰাখিছা চাৰ্লি চাৰ্লি হেপী নে বহুত এক্সাইটেড হৈ আছে এতিয়া আমি আহি আছোঁ ল'বলৈ চাই থাকক আপোনালোকে চাওঁ দেখাই দিয়া মই এইফালে পাপাটো চাবা নেকি তাত পাপাটো চাবা পাপাটো চোৱা এই হেৰি কি কয় গা ধুৱাব নোৱাৰি নেকি এতিয়া তিনিমাহ একো নকৰে কিন্তু মোৰ গাত কিয় ধৰিছা একো নকৰে এনেকুৱা নকৰিবা আমি আহো নেকি আহোঁ ভিতৰলৈ নাহে নেকি আহিম দিয়া মই আছোঁ সদায় পায়ে থাকোঁ পুৰা খালি কিন্তু চকলেট নিদিবা দেই কোনো ধৰণৰ মিঠা বস্তু নিদিওঁ মিঠা দিয়া মানে পয়জন দিয়া কি সিহঁতক একদম মিঠা নিদিবা খালি দৈ ভাত ন দৈ ভাত দিব আৰু একদম অৰেল হাইজিনটো মেইনটেইন কৰিব মই ব্ৰাছ কৰাওঁ ই ব্ৰাছ কৰেতো ৰাতিপুৱা শুই উঠি আচ্ছা এই শুনাচোন এই ভণ্টি নাম্বাৰটো আহে চাৰ্লি বেটা বেটা খুশ নে এতিয়া তাক ৱাকত নিব হাক দিছে গম পাইছা নে বা ভিতৰতে ই যেতিয়া ডাঙৰ হৈ যাব তেতিয়া সদস্য আজিৰ পৰা আমাৰ ফেমিলি মেম্বাৰ আমাৰ চাৰ্লি আমি ললো এতিয়া আহি আছো ঘৰলে চাৰ্লি এই বাজনী খুটি লম ৰবা এই কি কয় নাম্বাৰটো ললো চাই আছে চাওক নাই কেমেৰাত হাই হাই
ধুনীয়াকে কোচত মোৰ বহি আছে ফেংলি হয় পুৰা ফেংলি ঠাণ্ডা আৰু একো হেৰি কৰা নাই মানে অচিনাকি বুলি মানে অকণো সি মানে ভোকাও নাই অচিনাকি বুলি এই প্ৰথম দিনা মই লওঁতে সি নহয় মই এতিয়া ফাৰ্ষ্ট লৈছো ন সি একো আমনি কৰা নাই নিচিনা কেনেকে আহিছে কোচত বহি নিজৰ বেটা নিচিনা আমাৰ লগত বহিছিলে হাই মাত্ৰ গোটেই ভুংগি ফুৰিছে চাৰ্লি হাই এতিয়া আমি ঘৰত যাম কিন্তু মাকজনীও মোক ভোকা নাই গুলি চাইছে মাকজনীও কিবা গম পাইছে নেকি এইটো আমাৰ চাৰ্লি দেখিছা কেনেকুৱা ঠাণ্ডা হয় ভেকচিনবোৰ ক্লিয়াৰ নকৰালৈকে এখন বেছি দাঁত চাতত নখ চখ হেৰি নকৰিবা এতিয়া নাযাব জানো এতিয়া মই সোমাই যাম ডক্টৰৰ লগত কথা পাতি যাম এই এতিয়া আমি ডক্টৰ তাত যাম ভণ্টিজনী নাম্বাৰটো ল'লা নহয় লৈছো তাইৰে কি কয় এতিয়া আমি ডক্টৰ তাত যাম চাৰ্লিক লৈ মিছ কল দিছা মই হেৰি কৰি থৈছো নহয় তাইক মিছ কল দিলা নাই মানে এতিয়া সুধি ডক্টৰক কেইমাহ হ'ল কি দেখিছা কেনেকে কোচত সোমাই আহিছে মোৰ চবৰে ঠাণ্ডা ঠাণ্ডাই অকণো আমনি চামনি নাই আমি ডক্টৰৰ ওচৰত লৈ যাম ধুনীয়াকে ভেকচিন দিম হয় নাই চাৰ্লি কালি সপোন দেখিছিলো যে সপোনটো মোৰ পুৰা কৰিছে সপোন সেইটোৱে মই সপোনত দেখিলো ছোৱালী জন্ম হোৱা ছোৱালী এজনী জন্ম হোৱা মই জন্ম হলোৱে দেখোন নহয় মই সেইদিনা আকৌ সপোনত দেখিছো ছোৱালী এজনী জন্ম হৈছে বোলে মেডিকেলত এনেকা সপোন দেখিছো নহয় মই সেইটো সপোনৰ পিছত 5 দিন চাৰ্লি আমনি নাই বুজিছা শুন চাৰ্লিক লৈ আমি তোমালোকৰ এনাই ঘৰটো গ'লো কোনো প্ৰব্লেম নাই আমি ফুৰিব গ'লে লৈ যাব লাগিব ইয়াক নিশ্চয় নাই কেনেকে আজিৰ পৰা ইয়াৰ মই মাম্মা হয় চাৰ্লি মাম্মা হেৰি পেট লগাই দিলে হৈ গ'ল আৰু নাই এয়া হৈছে আমাৰ চাৰ্লি আজিৰ পৰা চাৰ্লি দাদা নহয় দাদা তোমাৰ ভাইটি হ'ল আকৌ এতিয়া মোৰ ভাইটি ই মোৰ দাদা আজিৰ পৰা চাৰ্লি মাম্মা পাপা আমি মই আৰু দাদা বা হেৰি গোটেইখিনি গাইডনেছ খিনি লৈ লওঁ 3 মান্থৰ পিছত যেতিয়া ভেকচিনবোৰ আৰম্ভ হ'ব তেতিয়া ডক্টৰে ক'ব তাৰ পিছতহে আমি ঘৰলৈ যাম এতিয়া আমি আহিছোঁ ইয়াতে ফৰেনচিক নাপাওঁতেই এই বাইদেউগৰাকী বহে ইয়াতে তেওঁক দেখাই লওঁ বুলি যিহেতু মানে আমি লোকেল ডগ যোনবিলাক হয় সেইবিলাক ৰাখিছোঁ 2-3টা ইয়াৰ আগত কিন্তু মানে এই ভিতৰত ৰখা যোনটো ডগ আজিলৈকে ৰাখি পোৱা নাছিলোঁ যিহেতু আমি নাজানো ন কেনেকৈ কি খুৱাব লাগে নালাগে এইখিনি গোটেইখিনি বোলো সুধি লওঁ আৰু ইয়াক ভেকচিন কেতিয়া দিব লাগে কি কৰিব লাগে কেনেকৈ ৰাখিব লাগে গোটেইখিনি সোধা পোছা কৰি লওঁ আৰু এই বাইদেউগৰাকী আমাৰ ঘৰৰ ওচৰতে বহে কাৰণে তেওঁকে দেখাইছোঁ কেতিয়াবা কিবা ইমাৰ্জেঞ্চি হ'লে মানে তেওঁকে দেখাবলৈ লৈ যাব পাৰিম আৰু এতিয়া তাক আনিলোঁ বহুত দিনৰ পৰা আমাৰ এওঁ কৈ আছিলে খুব ভাল পায় আমাৰ এওঁ ডগ আৰু ময়ো ভাল পাওঁ মানে মোৰ কি হয় মানে বেটালৈ ভয় লাগে অলপ সি মানে সৰু হৈ আছে ন বেছিকৈ খেলিব বুলি কিবা হ'ব বুলি আৰু ফাইনেলি তাক আনিছোঁ ঘৰলৈ ৱেলকাম চাৰ্লি এইটো আমাৰ ঘৰ এয়া চাৰ্লি নিউ হাউচ হাই কৈ দিয়া হাই ইউ নকৰিবা নুচুবা 15 ডেজলৈকে নচুবলৈ কৈছে এয়া আমি লৈ আহি পালোহি এয়া আমাৰ চাৰ্লি ৱেলকাম এইটো আজিৰ পৰা চাৰ্লিৰ নিউ হাউচ চাৰ্লি হাই 17 তাৰিখে দিব বেজিটা আজি মেডিচিন দিছে একদম কাক চাই দিব লাগিব যাইতো ই মানে এনেকুৱা বেলেগ বস্তু খালে না বেমাৰ হৈ যাব চাৰ্লি বিছনা আনি দিম দেই বেটা বিছনা পিছত আনি দিম দেই এতিয়া তাতে হোৱা নাই ই চাই আছে দুটা দেখি ভাল পাইছে 15 দিন গৰম লাগিছে তাৰ হাই এভৰিৱান একেবাৰে সন্ধিয়া সময়ৰ পৰাহে মই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ কাৰণ মানে স্কুললৈ যোৱাৰ আগত মানে কিবা কিবি বনাই থৈ গৈছিলোঁ আকৌ আহি বনালোঁ মেলিলোঁ ভাত পানী খালোঁ এইবিলাক কৰি থাকোঁতে আকৌ টাইমেই নাপালোঁ আৰু চাৰ্লিক আমি বেডৰুমতে ৰাখিছোঁ বৰ্তমান সি যিহেতু একেবাৰে বেবী হৈ আছে তাৰ বোলে জন্ম হোৱা 1 মাহ কমপ্লিট হোৱাই নাই আৰু সি ইয়াতে টিভি চাই আছে জানেনে একো আমনি কৰা নাই আৰু ইয়াতে এইটো বাইদেৱে দিছে ড্ৰাই শ্বেম্পু এটা তাক বোলে 3 মাহলৈকে গা ধুৱাব নালাগে হেনো পানী লগাব নালাগে
সেইকাৰণে এই শ্বেম্পুটো স্প্ৰে কৰি যোনটো বেবী ৱেভছ যে সেইটোৱে দিয়ে তাক মুচিব দিছে চাফাকৈ। আৰু তাতে বাইদেউহঁতে নখ কাটি দিছে, এইবিলাক ক্লিন সিহঁতি কৰি দিছিলে, তথাপিও এওঁ এইটো দি কৰিছে। আৰু তাক বোলে একো খুৱাব নোৱাৰি বেলেগ, যোনটো ডগ ফুড হয় সেইটো দিছে খাবলৈ। আৰু এসপ্তাহৰ পিছত আকৌ বাইদেৱে মাতিছে, তেতিয়াৰ পৰাহে মানে দৈ ভাত এনেকৈ অকণমান ষ্টাৰ্ট কৰিব দিছে লাহে লাহে। এতিয়া তাক এইবিলাক কৰাত লাগি আছে। আজি আমাৰ গোটেই ঘৰখন মানে আমিকেইটা গোটেই ইয়াৰ লগতে ব্যস্ত, আৰু সেইকাৰণে মোৰ ভিডিঅ' কৰাই নহ'ল আৰু বাকীবিলাক। আজিৰ ব্লগটো এইখিনিতে মই শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে চাই। যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব, লাইক নকৰাকৈ নাযাব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে, তেতিয়ালৈকে বাই, টেক কেয়াৰ, গুড নাইট।